এনআইটি শিলচৰত উত্তেজনা প্ৰৱেশদ্বাৰ ভাঙিলে গাঁৱৰে একাংশই জাননী আৰু আলোচনা অবিহনে গেট নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে ক্ষুব্ধ লোকে ভাঙি পেলালে এনআইটি শিলচৰে স্থাপন কৰা গেট প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে বৰখালী চাহ বাগিচাৰ মাজেৰে যোৱা গেট ভাঙিলে ক্ষুব্ধ লোকে পুৱা 7 বজাতে এনআইটি শিলচৰ চহৰত উত্তপ্ত পৰিস্থিতি বছৰ বছৰ ধৰি এই পথটোৰে গাঁওখনৰ বিভিন্ন অঞ্চললৈ আহযা কৰিছিল গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হোৱা এনআইটি বিষয়াৰ সৈতে ক্ষুব্ধ লোকৰ তীব্ৰ বাক বিতণ্ডা এনআইটি শিলচৰত এনে ধৰণৰ এটা উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে প্ৰৱেশদ্বাৰ ভাঙিলে গাঁৱৰ একাংশই জাননী আৰু আলোচনা অবিহনে গেট নিৰ্মাণৰ অভিযোগ আনিছে স্থানীয় ৰাইজে এনআইটি শিলচৰে স্থাপন কৰা গেট তেওঁলোকে ভাঙি পেলাইছে প্ৰশাসনৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে যেটো তেওঁলোকৰ কোনো ধৰণৰ জাননী দিয়া হোৱা নাছিল বা আলোচনা কৰা হোৱা নাছিল আৰু তাৰ সিদ্ধান্ত প্ৰশাসনৰ সিদ্ধান্তৰ বিৰোধিতাৰে স্থানীয় ৰাইজে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰখালী চাহ বাগিচাৰ মাজেৰে যোৱা গেট ভাঙি পেলালে ক্ষুব্ধ লোকে পুৱা 7 বজাতে এনআইটি শিলচৰ চৌহদত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বছৰ বছৰ ধৰি পথটোৰে গাঁওখনৰ বিভিন্ন অঞ্চললৈ আহযা কৰিছিল গাঁওবাসী আৰু সেই পথ বন্ধ কৰি দিয়াৰ বাবে স্থানীয় ৰাইজ এনেদৰে ক্ষিপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হোৱা এনআইটি বিষয়াৰ সৈতেও তীব্ৰ বাক বিতণ্ডা স্থানীয় ৰাইজৰ वीडियो लेवल ठीक नहीं है ये फांसी उल्टा ऑलरेडी मैनेजमेंट है और टोटली गांव वाला से बिना डिस्कस किए हुए रास्ता बंद किए हैं तो हमारा मुद्दा यही है कि अगर हम लोग का रास्ता बंद हो जाएगा हम लोग बैंक में नहीं जा पाएंगे हम लोग अपना स्कूल का जो हम लोग यहाँ पर किड्स स्कूल है ये भी स्कूल है वहाँ पर लड़का बच्चों लोग को लेकर नहीं जाएंगे तो क्या हम लोग के कितना तकलीफ हो रहा है हम लोग क्या करेंगे बताइए तो अगर रास्ता बंद हो जाएगा कोई नोटिस नहीं देता सबसे बड़ी बात एक भी नोटिस नहीं है और एनआईटी का जो सिक्योरिटी कंपनी है सिक्योरिटी कंपनी इसको डील करता है सिक्योरिटी कंपनी इसको ये करता है एनआईटी की अथॉरिटी सामने नहीं आना चाहता है सिक्योरिटी कंपनी आज कल चला जाएगा रास्ता बंद कर तो हम गांव वाले कहाँ जाएंगे যোৰহাটত অবৈধ মাৰণাস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে জেল ৰোড নন্দনপুৰত পিস্তল সহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ মাত্ৰ 15000 টকা ডিমাপুৰৰ পৰা যোৰহাটলৈ সৰবৰাহ হয় পিস্তল ডিমাপুৰৰ পৰা যোৰহাটলৈ বিক্ৰী কৰিবলৈ আনিছিল পিস্তলটো 15000 টকাত কিনি যোৰহাটত 37000 টকাত বিক্ৰী কৰিবলৈ আহিছিল পিস্তলটো ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৰ পৰা এটা 7.65 mm পিস্তল জব্দ কৰা হৈছে যোৰহাটত সক্ৰিয় ডিমাপুৰৰ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ পিস্তল সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিমাপুৰৰ পৰা সৰবৰাহ কৰিছিল পিস্তলটো যোৰহাটত এনেধৰণে অবৈধ মাৰণাস্ত্ৰ অভিযোগত সৰবৰাহৰ অভিযোগত এজন যুৱকক ইতিমধ্যে জেল ৰোড নন্দনপুৰত গ্ৰেপ্তাৰ কৰা হৈছে 15000 টকাতে ডিমাপুৰৰ পৰা যোৰহাটলৈ সৰবৰাহ হয় পিস্তল এনেধৰণৰ কেতবোৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ডিমাপুৰৰ পৰা যোৰহাটলৈ কাৰোবাক বিক্ৰী কৰিবলৈ পিস্তলটো এই যুৱকজনে লৈ আনিছিল 15000 টকাত কিনি যোৰহাটত 37000 টকাত বিক্ৰী কৰিবলৈ আনিছিল এই পিস্তলটো ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৰ পৰা যিটো পিস্তল জব্দ কৰা হৈছে সেইটো হৈছে 7.65 mm পিস্তল যোৰহাটত এতিয়া সক্ৰিয় হৈ পৰিছে ডিমাপুৰৰ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ যোৰহাট আৰক্ষীয়ে পুনৰ সফলতা লাভ কৰিছে আমি দেখুৱাই ল'ব বিচাৰিছো যে এটা 7.65 পিস্তল এজন যুৱকৰ পৰা যোৰহাট আৰক্ষীৰ যে যান-বাহন শাখাৰ পৰিদৰ্শক উৎপল বৰাৰ নেতৃত্বত হোৱা এটা আৰক্ষী দলে উৎপল দত্তৰ নেতৃত্বত হোৱা এটা দলে ধৰিবলৈ সক্ষম হৈছে আমি দেখুৱাইছো এটা 7.65 পিস্তল সজীৱ গুলি আৰু এনেধৰণে ইতিমধ্যে জব্দ কৰিছে যোৰহাটৰ নগৰৰ জেল ৰোডৰ নন্দনপুৰৰ পৰা আৰু যিগৰাকী ব্যক্তি সঞ্জীৱ আপোনাৰ নামটো কি আছিল সঞ্জীৱ বৰুৱা আপুনি সেইজন সঞ্জীৱে নহয় জানো আজি পৰা এটা গুলিচালনা ঘটনা ঘটিছিলে যে বাগানৰ মাজত যে মনত আছেনে হয় লখিমপুৰত ঘৰ আপোনাৰ এটো পিস্তল কোপা আনিছিলে মই নাগালেণ্ডৰ পৰা আনিছিলোঁ নাগালেণ্ডৰ পৰা কি কাৰণে পইচা নাছিলে মই বিকিবলৈ আনিছিলে হয় আপুনিতো তাৰপিছত নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ হয় মই পইচা পাতি নাছিলে বহুত অসুবিধা আছিলে সেইটো কাৰণে মই বিকিবলৈ আহিছিলোঁ এতিয়া ক'ত থাকে লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া মই ডিমাপুৰত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে কোনে আনিব দিছিলে পিস্তলটো বগাই আনিব দিছিলে বগাই কোন এই মেডিকেলৰ ওচৰৰ ল'ৰাটো বগাই গগৈ হয় নি হয় আৰু কিমান টকাত কিনিছিলে এইটো পিস্তলটো
মই এইটো হেৰি 37,000ত বিকিব আহিছিলোঁ। হা? 37,000ত বিকিব আহিছিলোঁ। তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে কিমান মই 15,000 আনিছিলোঁ। 15,000 কোনে বিকে ডিমাপুৰত মই মানুহজনৰ পৰা লৈছিলোঁ মানে কথা মিলাই পেলাই আনিছিলোঁ। হয় নেকি মানে তাত যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক মই নাজানো মানে 15,000 টকাত 7.65 পাই যায় তাত পুৰণা আৰু পুৰণা আৰু বাকী কি পায় বাকী নাজানো মই এইটোৱে আনিছিলোঁ। এইটো আনিছিলে হয় হয় ধন্যবাদ জনাইছোঁ আৰু আমি উৎপল দত্ত ডাঙৰীয়া আছে ধাৰাবাহিকভাৱে কিন্তু ঠাই একেখিনিয়ে নাগালেণ্ড আৰু ডিমাপুৰ তাৰ পৰাই গোটেই যোৰহাটত এনেধৰণৰ অপৰাধৰ সাম্ৰাজ্য গঢ়ি উঠিছে কি ক'ব গোটেই বস্তুটো স্বীকৃতি আমাৰ মই আগতেও কওঁ এতিয়াও কওঁ আমাৰ সন্মানীয় SSP ছাৰৰ তেওঁৰ নিৰ্দেশনা মতে তেওঁৰ ডাইৰেকশ্যন মতে গোটেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ আমি টীম হিচাপে কাম কৰিছোঁ আৰু টীমত আমাৰ TSIও আছে IC ভুগদৈও আছে এই মানুহজনৰ ওপৰত আমাৰ ইনপুট আছিলে সেইমতে আমি তেওঁক খবৰ লৈ আছিলোঁ তেনেকৈ চেছ কৰিলোঁ চেছ কৰি পেলাই আজি এইটো সফলতা আমি পালোঁ গতিকে এনেকৈ আমাৰ অভিযান অব্যাহত থাকিব যেনেকৈ আমি খবৰ পাম আমাৰ সন্মানীয় SSP ছাৰৰ নিৰ্দেশ মতে আমি তেনেকৈ কৰি যাম অনশনস্থলীতে অসুস্থ হৈ পৰে